এছাৰৰ বিৰুদ্ধে কঁপিছে ৰাজ্যৰ ৰাজপথ। এছাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমচুৰ। এছাৰত বিসংগতিৰ অভিযোগ তুলি যজুধান স্থিতিত বিৰোধী দল। এছাৰৰ আঁৰ লৈ মুখ্যমন্ত্ৰীয়ে ভোট চুৰি কৰাৰ অভিযোগ তুলিলে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। কেৱল মিয়া ভোট নহয়, বিজেপি বিৰোধী ভোট কৰ্তনৰ অভিযোগ AIDFৰ। নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ AIDFৰ। এছাৰৰ ব্যাপক বিসংগতি আৰু এছাৰৰ নামত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি তোলাৰ অভিযোগ তুলি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে আমচু, মুছলিম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, অসম মৰিয়া যুৱ ছাত্ৰ সন্থাই। আমি গোটেই অসমত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশত প্ৰত্যেকখন জিলা সদৰত অসম চৰকাৰৰ হিটলাৰী কায়দাৰে কেৱল এটা জাতিক টাৰ্গেট কৰি এছাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক জদে মদে BLO সকলক ষড়যন্ত্ৰত নমাই দি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই প্ৰশাসনক লগাই বৈধ ভাৰতীয় নাগৰিকৰ নাম কেনেকৈ প্ৰত্যেকখন সমষ্টিৰ পৰা যিবিলাক সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণয় ভূমিকা লয়, সেই সমষ্টিবিলাকৰ পৰা বাছি বাছি কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি প্ৰত্যেকখন সমষ্টিত 5ৰ পৰা 10, 15, 20 হাজাৰকলৈকে ভোট কৰ্তন কৰি আছে। এছাৰৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ তুলি কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য। বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তন কৰা ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰীয়ে এছাৰত ব্যাপক বিসংগতি কৰি ভোট চুৰি কৰাৰ ষড়যন্ত্ৰ কৰিছে। BLOজনে প্ৰতিজনৰ ঘৰত যায় BLA সকলক লগত লৈ দলৰ যিবিলাক BLA থাকে, এজেণ্ট থাকে, সেইবিলাকক লগত লৈ যায়। এতিয়া গোটেই প্ৰক্ৰিয়াটো আপোনাৰ BLOজন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এজন বিষয়া। নোহোৱা নোপোজা অদ্ভুত অবৈধ নজিৰবিহীন এটা ঘটনা মই আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ যে এনেকুৱা নথি আহিছে যে যি BLO ঘৰে ঘৰে গৈ পেলাই আপোনাৰ নটিচ দিছে, আপোনাৰ গোটেই কথাখিনি চাইছে। BLO গৰাকীয়ে ডেট বুলি আহিছে, ডেট মৰিল। BLO গৰাকী মৰিল, তাৰমানে কিমান আপোনাৰ নীতি বহিৰ্ভূত কামবিলাক হৈছে তাৰ এটা মাত্ৰ এটা ন্যূনতম এইটো উদাহৰণ। আনফালে হাতীগাঁওস্থিত AIDFৰ মুখ্য কাৰ্যালয়ত ঢিঙৰ বিধায়ক আমিনুল ইছলাম, মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম আৰু জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে সংবাদমেল সম্বোধন কৰি অভিযোগ কৰে এছাৰ সন্দৰ্ভত দিয়া জাননীলৈ বৃহৎ খেলিমেলি হৈ আছে। এছাৰৰ শুনানিৰ নাম লৈ নাটক আৰম্ভ হৈছে। এজন ব্যক্তিয়ে শ শ মানুহৰ বিৰুদ্ধে অভিযোগ দিছে। আচৰিত কথাটো হ'ল অভিযোগকাৰীয়ে গমেই নাপায় কাৰ বিৰুদ্ধে অভিযোগ তুলিছে। শ শ মানুহক মৃত দেখুওৱা হৈছে। 61টা সমষ্টিত এনেবোৰ ঘটনা হৈ আছে। নিৰ্বাচন আয়োগে মঙলবাৰৰ দিনটোলৈকে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমীক্ষা অনুসৰি 26,84,000 লোকক নটিচ কৰা হৈছে। তাৰে 51,000 ভোটাৰৰ ভোট ৰিজেক্ট কৰা হৈছে। ল'ৰা ছোৱালীলৈ ৰাতিপুৱাৰ পৰা মানুহ লাইন ধৰি আছে। ফেমিলিৰ কোনজন মানুহক সন্দেহ কৰা হৈছে, এজনক কৰা হৈছে, বাকীবিলাকক কৰা হোৱা নাই, বা ক'ৰবাত গোটেই ফেমিলিটোক কৰা হৈছে। এই যে যিখিনি মানুহ কৰিব তাৰ কোনো ৰুটিন নাই, কোন তাৰিখত কিমানজনক কৰা হ'ব। এতিয়া সেইটো লাষ্ট ডেট কেতিয়া? 22 তাৰিখ। ডেট মিনছ অহাকালি। আজি 21 তাৰিখ, অহাকালি 22 তাৰিখ। 22 তাৰিখ যদি লাষ্ট হয় তেতিয়াহ'লে গোটেই যিটো এপিছ'ড এইটো কেনেকৈ সম্পন্ন কৰিব? এটা মাৰাত্মকভাৱে এইটো এটা কথা। আমি দেখিছোঁ যে মানুহৰ মৃত্যু ঘটাই শ শ মানুহক ডেথ বুলি কমপ্লেইন আহি আছে। হয়, তেখেতসকলে ডিউটি কৰি আছে, কোনোবাই চাকৰি কৰি আছে, কোনোবাই ঠিকা কৰি আছে, কোনোবাই কাম কৰি আছে, কোনোবাই ইটাৰ ভাড়াত কাম কৰি আছে। তেখেতসকলক ডেথ বুলি দেখুওৱা হৈছে। ডেথ বুলি দেখাই ভোট চুৰি কৰাৰ ব্যৱস্থা কৰি থকা হৈছে। ভোট চুৰিৰ যিটো কাহিনী গোটেই ইণ্ডিয়াত হৈ আছিল, আমাৰ ইয়াতো ভোট চুৰিৰ মানুহক মৃত্যু দেখাই আজি আপুনি শুনি আচৰিত হ'ব। কাইলৈ আমি কমপ্লেইন কৰিছোঁ যে কোনোবা BLO ডেথ বুলি দেখাই দিছে, ARO দিছে BLOজন ডেথ, বাট হি ইজ ডিউটি হিজ ডিউটি। কৰিমগঞ্জৰ পৰা আমাৰ ওচৰত ৰিপৰ্ট আহিছে, AROয়ে মাতি নি BLO সকলক টাৰ্গেট দিছে। তোমাৰ প্ৰত্যেক বুথত 150-200 মানুহৰ নামত 7 নম্বৰ ফৰ্ম ফিল আপ হ'ব লাগিব, অৰ্থাৎ এইসকলৰ নাম কৰ্তন হ'ব লাগিব, তেখেতসকলৰ নামত নোটিছ যাব লাগিব। BLOবিলাকে কৈছে আমি কেনেকৈ দিম নোটিছ, কাক দিম 7 নম্বৰ? এইবিলাকতো জেনুইন ভোটাৰ। কিছুমান BLOয়ে তেখেতসকলে তৰ্ক কৰিছে, তাৰপিছত তেখেতসকলৰ চাকৰিৰ ভাবুকি দিছে। DC অফিচত আমাৰ AIDF দলৰ প্ৰতিনিধি দল গৈছে, DCৰ লগত বহিছে, DCৰ লগতো কথা হৈছে। DCয়ে কৈছে ঠিক আছে এইখিনি আমি চাম।
তো এই গোটেই অসমত ইন শ্বৰ্ট গোটেই অসমত এই চব 2 নম্বৰী চলি আছে। যিসকল উচ্ছেদিত লোক যেনেকৈ উৰিয়ামঘাট এলেকাত যিসকলক উচ্ছেদ কৰা হৈছিল বা আমাৰ গোৱালপাৰাতো হৈছিল, হাছিলা বিল, বিলাচীপাৰা, সোণাপুৰ আৰু অসমৰ বিভিন্ন স্থানত যিসকল উচ্ছেদিত হৈছিল, উচ্ছেদিত লোকসকলে নিজৰতো সা সম্পত্তি, ঘৰ দুৱাৰ, জীৱনৰ ইনকাম যি আছিল চব হেৰুৱালেই। এতিয়া তেওঁলোকৰ নাগৰিকত্ব অধিকাৰ, ভোটাধিকাৰটো তেওঁলোকে হেৰুৱাবলৈ এনেকুৱা এটা অৱস্থা আহি পৰিছে আৰু এইটো কৌশলপূৰ্ণভাৱে তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা এতিয়া কৰ্তন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে। কেমেৰাত অংকুৰৰ সহযোগত মৃদুল লেখাৰু ৰিপৰ্ট, অসম লাইভ 24।